আচলতে আমাৰ অসমৰ এটা মেইন সমস্যা কি জানেনে, যে অসমত অসমীয়া মানুহ আপুনি খুজি নাপাব। ভাৰতবৰ্ষত আপুনি ভাৰতীয় বুলি মানুহ খুজি নাপাব। বিহাৰত গ'লে বিহাৰী, বেংগলত গ'লে বাঙালী। আৰু অসমত যেতিয়া অসমৰ বাহিৰে যাব তেতিয়া আপুনি অসমীয়া। যেতিয়া আপুনি অসমত আহিব আপুনি মুছলমান হৈ যাব, নহ'লে বিহাৰী হৈ যাব, নহ'লে মাৰোৱাৰী হৈ যাব, নহ'লে ৰাজবংশী হৈ যাব, নহ'লে আহোম হৈ যাব, খিলঞ্জীয়া হৈ যাব। অসমত অসমীয়া বুলি কোনো মানুহ নাই। সেইকাৰণে যদি এটা জাতিৰ ওপৰত সমস্যা আহে অসমত, কিবা এটা জাতি যদি অসমৰ সমস্যালৈ মাত মাতে, বাকীবিলাক চুপচাপ বহি থাকে, ভাবে আমাৰ জাতিৰ সমস্যা নহয়, আমিতো অসমীয়া নহয়, অসমত নাথাকোঁ। এইকাৰণে আজি প্ৰকৃততে অসমৰ এনে অৱস্থা যে ৰাজনীতি এনে চৰম সীমাত গৈ পাইছে যে আজি জাতিৰ নামত ৰাজনীতি হৈ আছে, আৰু এটা জাতিক বিশেষকৈ টাৰ্গেট কৰা হৈছে। আৰু বাকীবিলাক জাতিৰ যে এনেকুৱা নহয় যে পূৰা উন্নতি কৰিছে, একো উন্নতি হোৱা নাই। অসমৰ উন্নতি হ'লেহে জাতিৰ উন্নতি হৈছে। অসমৰ উন্নতি নকৰি যদি খালি এটা জাতিৰ পক্ষলৈ কথা পাতোঁ, জাতিৰ কেতিয়াও উন্নতি নকৰে চৰকাৰে। এইটো ভাবক যে ব্ৰিটিছ চৰকাৰৰ পুনৰাবৃত্তি হৈ আছে অসমত। সেইকাৰণে অসমীয়া ৰাইজ সজাগ হোৱা দৰকাৰ, বহুতেই দৰকাৰ।